নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। হয়, এতিয়া যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় মহাবিদ্যালয়সমূহ আছে, সেই বিদ্যালয়সমূহৰ মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত যিহেতু এতিয়া অক্টোবৰতে যোৱা সেইখিনি নতুন আইন ওলাব বুলি তেনেদৰে কৈছিলে। এতিয়া কি হ'ল, কি নহ'ল, কেতিয়ালৈ হ'ব, সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ নহয় ভিডিঅ'টো, তো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া অক্টোবৰতে এইখিনি ওলাব বুলি কৈছিলে, তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছিলে অক্টোবৰতে নতুন আইন ওলাব। আৰু এইখিনি ক্ষেত্ৰত আগন্তুক পৰ্যায়ত সেই পৰ্যায়ক্ৰমে যিসমূহ আইনত এতিয়া যিসমূহ বিদ্যালয় মহাবিদ্যালয়সমূহ পঢ়িব তেনেদৰে প্ৰাধিকৰণ কৰা হ'ব বুলি সেইখিনি কৈছিলে। কিন্তু তাৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা ক'লে যে নৱেম্বৰত যেতিয়া নেকি অধিৱেশন অনুষ্ঠিত হ'ব, তেতিয়াহে সেই সকলোখিনি তথ্য ওলোৱা হ'ব বা এইখিনি ক্ষেত্ৰত সকলোখিনি আলোচনা হ'ব কিদৰে কৰিব পাৰি। এতিয়াতো অক্টোবৰত কোনো ধৰণৰ তেনেদৰে সেইখিনি খবৰ নোলালেই। এই যি বিদ্যালয়সমূহ কোনখিনি কেনেদৰে হ'ব, কোন লিষ্টত বা কোনখিনি আগৰ যিসমূহ আইন আছিলে তাক সংশোধন কৰি বা কেনেদৰে কি বিদ্যালয়সমূহ কৰিব পাৰি সেইখিনি ক্ষেত্ৰতো নোলালেই। তো এতিয়া অক্টোবৰত সেইখিনি গুচি গ'ল। এতিয়া নৱেম্বৰত যিহেতু অধিৱেশন আহিবলৈ আছে, কথাটো হ'ল কি, এতিয়া আপোনালোকৰ এই নৱেম্বৰ মাহতহে আপোনালোকৰ এই যি ভেঞ্চাৰ পৰ্যায়ত যিসমূহ বিদ্যালয় আছে সেইখিনি আপোনালোকৰ বাবে এটা ওলোৱা ভাল খবৰ সম্ভাৱনা আছে। সম্ভাৱনা নহয়, এইখিনি ক্ষেত্ৰত যিহেতু অধিৱেশন অনুষ্ঠিত হ'ব আৰু তেতিয়াতে আপোনালোকৰ এই সকলোখিনি বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ওপৰতে সকলোখিনি হ'বগৈ। কাৰণ কেলৈ সেইখিনি এতিয়া অক্টোবৰত ওলাব বুলি কৈছিলে, অক্টোবৰটো গুচিয়ে গ'ল। তো সেইখিনি এতিয়া নতুন খবৰটো বুলি ক'বলৈ গ'লে সেইখিনি আপোনালোকৰ নৱেম্বৰতহে এটা ভাল খবৰ ওলাব, আৰু ভাল খবৰটো ওলাব লাগে অতি সোনকালে। কাৰণ কেলৈ আগন্তুক যদি সোনকালে এই বিদ্যালয় প্ৰাধিকৰণ কাৰ্যকৰী নহয়, তেনেহ'লে এনে বহুতো শিক্ষাগুৰু আছে যিয়ে নেকি কোনোবাই অৱসৰগ্ৰহণ কৰিব, কাৰোবাৰ হয়তো কাৰ্যকাল 1 বছৰ 2 বছৰ আছে। কাৰণ কেলৈ যিমানেই পিছ পৰি যাব সেই শিক্ষাগুৰুসকলৰ জীৱনৰ ভৱিষ্যতটো সিমানেই অন্ধকাৰ হৈ গৈ থাকিব। কাৰণ কেলৈ সেইখিনি আমি উদাহৰণস্বৰূপে দেখি আহিছোঁ, 2013 হওক বা তিৰুতৰ শিক্ষাগুৰুসকলৰ আজি অৱস্থা কি, কেনেকুৱা ধৰণৰ কেনেদৰে হৈছে তেওঁলোকৰ। তো সেই সকলোখিনি কথা সেইবাবে এই পৰ্যায়ত যি নেকি বিদ্যালয়সমূহ আছে মহাবিদ্যালয়সমূহ আছে, তেওঁলোকৰ এই যি বিদ্যালয় প্ৰক্ৰিয়া প্ৰাধিকৰণ অতি সোনকালে হ'ব লাগে মানে আপোনালোকৰ এই নৱেম্বৰতে এই যি অধিৱেশন আছে, অধিৱেশনতে আপোনালোকৰ সকলোখিনি কথা, এই যি আইন সকলোখিনি আপোনালোকৰ ইয়াতে ওলাব। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ সেই ভাল খবৰটো তাতে আপোনালোকে পাব। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়। মুঠৰ ওপৰত যিসমূহ বিদ্যালয় আছে এতিয়া সেইখিনি প্ৰাধিকৰণ হ'বলৈ সকলোখিনি হ'ব লাগে। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আজি দীৰ্ঘদিন বিনা বেতনত তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছে আৰু তেওঁলোকে মানৱ সম্পদ গঢ় দি আহিছে। তো অৱশেষত যদি তেওঁলোকৰ এই ভাল খবৰটো অতি সোনকালে কাৰ্যকৰী নহয়, তেনেহ'লে শিক্ষাগুৰুসকলৰ ভৱিষ্যতটো কি হ'ব, কোনোবা অৱসৰগ্ৰহণ কৰিবলৈ 1 বছৰ 2 বছৰ আছে। সেইকাৰণে আপোনালোকৰ নৱেম্বৰৰ ভিতৰতে এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া সকলোখিনি আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে, আপোনালোকৰ সেইখিনি হ'ব। এইখিনিয়ে আপোনালোকক জনালোঁ। আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় আপোনালোকক জনাম। যদি আপোনালোকে এই বিষয়সমূহ বা আপোনালোকে কথাবোৰ জানিব বিচাৰে বা আপোনালোকে সেইখিনি গমেই পায়, তথাপিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ফ'ল' কৰি ৰাখিব ফেচবুকত। আপোনালোকে তাত নিশ্চয় দেখিব, গম পাব আপোনালোকে সেইখিনি, যদি আপোনালোকে সেইখিনি চাই থাকে, তাতে আপডেটসমূহ দি থাকে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কেবিনেট বৈঠকতে হওক বা আপোনালোকৰ এই যি কোনোবা সভাতে যি নেকি এইকেইদিন যদি আমি চাওঁ, তেনেহ'লে আজি যদি এখন সভাত অনুষ্ঠিত হৈছে, কাইলৈ ক'ৰবাত তেনেদৰে গৈছে, তাত কোনো ধৰণৰ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰক লৈ কোনো কথা কোৱা নাই। নৱেম্বৰতে অধিৱেশন অনুষ্ঠিত হ'ব, তাতে আপোনালোকৰ ভাল খবৰটো ওলাব। তো অতি সোনকালে কাৰ্যকৰী হওক প্ৰাধিকৰণ, সেইটোৱে সকলোৱে বিচাৰিছে। মুঠৰ ওপৰত আপোনালোকৰ যিসমূহ সমস্যা আছে, এতিয়া টিউটৰসকলেও সেইখিনি কৈ আছে তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰিব লাগে। তো সেই সকলোখিনি যাতে সমাধান হয় সেইটোৱে সকলোৱে বিচাৰি আছে। শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ এতিয়া লগ পোৱা আশাৰে আজিলৈ বাই।